এইটো চাওক কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ এই ছেটআপটো এই বাইদেউৰ আপোনাৰ নাম কি বাইদেউ নমস্কাৰ মোৰ নাম জ্যোতিমা বৰ্মন হয় আৰু প্ৰফাইলটোৰ নাম আপোনাৰ জ্যোতিমা বৰ্মনে জ্যোতিমা বৰ্মন আৰু ঘৰ ক'ত কোন ডিষ্ট্ৰিক্ট মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ধনতলা বাজাৰ মানে ছেটআপটো মানে কৰিব আহিছে মোৰ হয় হয় মানে অলপ মোৰ কনফিউজনত আছো হয় অপূৰ্ব তাতে সেইকাৰণে ফোন কৰি মই আহিছো আগতে এবাৰ আহিছিলো হয় বহুত ভাল লাগিল আৰু বাইদেউৰ লগত কোন আহিছে মোৰ ভণ্টি হয় না তাইৰো আছে এখন একাউণ্ট চন্দনা অধিকাৰী বুলি তাই জাষ্ট নতুন আৰু আৰম্ভ কৰিছে অলপ ছাপোৰ্ট কৰিব সকলোৱে নিশ্চয় তো বাইদেউৰ এই বেংকৰ ছেটআপটো আগতে এবাৰ মানে আহিছিল সেই ছেটআপটো তেতিয়া অহা নাছিল মানে তা আজি ছেটআপটোও চাম লগতে কণ্টেণ্ট মডিটেশ্যন মানে বাইদেউ মানে পাই গ'ল মানে ঠিক আছে এতিয়া ছেটআপটো মই কেনেকৈ কৰিম আপোনাক ভালদৰে বস্তু বুজাই দিছোঁ এইটো চাওক বাইদেউৰ কণ্টেণ্ট মডিটেশ্যন ছেটআপটো এইটো আহি গ'ল ঠিক আছে এইটো বাইদেউৰ প্ৰফাইল ঠিক আছে জ্যোতিমা বৰ্মন না জ্যোতিমা বৰ্মন ঠিক আছে এতিয়া এই ছেটআপবিলাক কৰোঁতে চাওক এই ছেটআপবিলাক আমি যেতিয়া কৰিম তেতিয়া তাৰ ভিতৰত কিছুমান বস্তু আপোনাক চেক কৰিব লাগিব কিবা প্ৰব্লেম আছে নেকি আপোনাৰ কিবা ইছ্যু লাগিছে নেকি ক'ত কেনেকৈ চেক কৰিব সেই বস্তুটো আপোনাক মই দেখাই দিছোঁ ঠিক আছে এতিয়া চাওক মই বাইদেউৰ এই প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত মই যাম এনেকৈ এই ওপৰত এনেকৈ যাম মনিটাইজেশ্যনটো চেক কৰিম এই মনিটাইজেশ্যনটো চাওক চব ঠিকেই আছে কোনো মানে ইয়াত মানে কোনো প্ৰব্লেম নাই ইয়াত মানে ঠিক আছে এই মনিটাইজেশ্যন গ'লোঁ চাওক ইয়াতে কোনো প্ৰব্লেম সেনেকৈ দেখা নাপালোঁ ঠিক আছে লগতে আপোনাৰ এই হোমত যাম এই হোমটো দেখা পাইছোঁ হোমত গ'লোঁ ইয়াত চাওক কোনো ইছ্যু নাই চাওক জ্যোতিমা বৰ্মন কোনো ইছ্যু নাই ইয়াতে ঠিক আছে এতিয়া মই কি কৰিম বেক কৰিম এইটো মই ঠিক আছে বেক কৰিম আৰু ক'ত চেক কৰিম এইটোত চাওক এই 3 ডটত যাম গৈ কিনে ক'ত যাম এতিয়া মই ছাপৰ্ট ইনবক্সত যাম তাৰপিছত এই যে ইয়ৰ এলাৰ্ট ইয়াত চেক কৰিম চাওক ন' ভাইলেশ্যন মানে কোনো প্ৰব্লেম নাই দেখা পাইছে ন' ভাইলেশ্যন এইটোতো ঠিক থাকে তেনেহ'লে আপোনাৰ কোনো অসুবিধা নাই বুজি পালে আপোনালোকে এইখিনি চেক কৰিব কিবা কপিৰাইট লাগিছে নেকি কিবা অসুবিধা হৈছে নেকি চেক কৰাৰ পাছতে আপোনালোকে মানে ছেটআপটো কৰিব পাৰিব বুজিছে বাইদেউ এইবিলাক কাম আপুনি কৰিব লাগে তাৰপাছত আপুনি বেংকৰ ছেটআপটো মানে এই আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপুনি কৰিব পাৰিব ঠিক আছে এতিয়া মই আপোনাক এই ছেটআপটো মই কৰি দিম ঠিক আছে চবখিনি মানে বাইদেউৰ কোনো অ'কে আছে কোনো অসুবিধা নাই এতিয়া বাইদেউৰ প্ৰফাইলত গ'লোঁ এতিয়া প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত গ'লোঁ যোৱাৰ পাছত এই যে কণ্টেণ্ট ছেটআপটো ইয়াত চাওক মই ক্লিক কৰি দিলোঁ এনেকৈ চাওক এনেকৈ আহি গ'ল এইটো চাওক বাইদেউৰ এনেকৈ আহি গ'ল ছেটআপ চাইন আপ চাওক বহুত বেলেগ ধৰণে আহে আপোনালোকক অলপ আগতে মই ভিডিঅ' দিছিলোঁ ৰাতিপুৱা ভাগত 2টা এইটো ছেটআপটো বেলেগ আৰু এই ছেটআপটো মানে অকণমান বেলেগ বুজিছে বাইদেউ মানে এই ছেটআপটো আপোনাৰ অকণমান বেলেগ আছে মানে যিয়ে নহওক এতিয়া এইটো আহি গ'ল চাইন আপ এই চাইন আপটো আপুনি ক্লিক কৰিল গ'ল এনেকৈ ঘূৰিব চাওক এইটো চাওক দেখা পাইছে গ'ল এনেকৈ ঘূৰি আছে অকণমান ৱেইট কৰিব মোটামুটি 10-15 ছেকেণ্ড লাগিব তাৰপাছত ছেটআপটোত কি আহে চাওক ডান হৈ গ'ল ঠিক আছে এতিয়া আমি কৰিম ৰিফ্ৰেছ কৰিম এইটো চাওক ৰিফ্ৰেছ এনেকৈ আপুনি ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰাৰ পিছত এতিয়া চাওক তলত চাওক ছেটআপৰ অপশ্যনটো এনেকুৱা আহিল দেখা পাইছে ছেটআপটো নাই এতিয়া আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এই যে আৰ্নিংটো কিমান চাওক এই যে ইয়াতে মানে এইখন মেইন বস্তু এইখনে ছেটআপ হৈ গ'ল এতিয়া কিমান আৰ্নিং আপোনাৰ চবখিনি ইয়াত ডলাৰ্ছত জমা হ'ব এই চাওক ইয়াতে বৰ্তমান 0 না আজি যিটো আপুনি কৰা হ'ল মানে আপোনালোকৰ ছেটআপটো এইটো মানে হৈ গ'ল মানে ইয়াত মানে ছেটআপ আৰু একোৱেই নাই এই যিখিনি মই ছেটআপ কৰিলোঁ এইখিনি ছেটআপ হৈ গ'ল ঠিক আছে কিন্তু চাওক এই বাৰে মানে গানৰ লাইচেঞ্চ মানে পোৱা নাই চাওক ইয়াতে পাই আছোঁ চাওক ইয়াত চাওক কোনো গানৰ লাইচেঞ্চ আছে ইনভাইটেড মিউজিক লাইচেঞ্চ নাই মানে পুরো মিউজিক লাইসেন্স ইয়াত মানে পোৱা নাই ঠিক আছে তা আপুনি মিউজিক বটন দিব নোৱাৰিব লাইসেন্স যেহেতু পোৱা নাই ঠিক আছে আৰু আৰু এনেকা কৰি মানে আপোনাৰ সেটআপটো কৰি দিলো ঠিক আছে আৰু যিসকলে নতুনকৈ আছে আপোনালোকে মোৰ এই চেনেলটোত সকলোৱে ফলো কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত সকলোৱে ৰাখি থৈ দিব